নিজৰ ঘৰৰ লেতেৰাখিনি আনি পেলাই এনেকুৱা আনৰ দুৱাৰ মুখত পেলাই থৈ গুচি যায়। এই জেগাখিনি ইমান ধুনীয়া জেগা, বহুত ভাল লাগে পৰিৱেশটো আৰু ইমান চাফ চিকুণ। ইয়াৰ যিখিনি স্থানীয় বাসিন্দা আছে তেওঁলোকে এই জেগাখিনি বহুত চাফ চিকুণ কৰি ৰাখে, পৰিপাটি কৰি ৰাখে। আৰু সেই একেখিনি জেগাতে মই আপোনাক এটা বস্তু দেখুৱাম, মানে এচাম আমাৰ অসভ্য মানুহ তেওঁলোকে নিজৰ ঘৰখন চাফা কৰি ৰাখিবৰ কাৰণে তেওঁলোকে নিজৰ ঘৰখন দেখাত চাফা কৰি ৰাখে, কিন্তু সেই মানুহখিনিয়ে আপোনাৰ এই চাওকচোন, নিজৰ ঘৰৰ লেতেৰাখিনি আনি পেলাই এনেকুৱা আনৰ দুৱাৰ মুখত পেলাই থৈ গুচি যায়। নিজৰ ঘৰখিনি চাফা কৰি ৰাখে আৰু এনেকৈ এয়া ৰাস্তাত পেলাই থৈ গুচি যায় তেওঁলোকৰ টোপোলাবোৰ। আৰু এয়া চাওক, ইয়াতো আছে, এই নালাৰ ভিতৰতো আছে, ইয়াতো আছে টোপোলা এটা। আৰু জগতৰ মদৰ বটল যোনে পেলাইছে মই দেখুৱাই আছোঁ, এইবোৰ মদৰ বটল। এনেকৈ নিজৰ ঘৰখন তেওঁলোকে চাফা কৰি ৰাখে, কিন্তু আনৰ চুবুৰীয়াবিলাক লেতেৰা কৰে। বহুত ধুনীয়া জেগা এইখিনি, চৰকাৰে ইমান ধুনীয়া কৰি বনাই দিছে, ৰাস্তা ঘাট বনাই আছে, নালা বনাই আছে, কিন্তু এচাম মানে লেতেৰা মনৰ মানুহ আছে যিবোৰ মানুহে এই কামবোৰ কৰে। দেখি পেলাই ভাল লগা নাই, কাৰণ এই ৰাস্তাটোৰে সদায় নিজৰ ছোৱালী দুজনী লৈ স্কুল অহা যোৱা কৰোঁ, বহুত ভাল ৰাস্তা। কিন্তু এই ৰাস্তাটোত এনেকৈ যিবোৰ মানুহে কৰিছে তেওঁলোকক মানে বেয়া মনৰ মানুহ এচাম আছে, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো যাতে শ্বেয়াৰ কৰি দিয়ক, এনেকুৱা কাম নকৰক। এইবোৰ এচাম অসভ্য মানুহ আছে, যিবোৰ অসভ্য মানুহে এই প্লাষ্টিকবোৰ এনেকৈ টোপোলা বান্ধি বান্ধি নালাত পেলাই দিছে। চাওক, এইবোৰ চাওক, এইবোৰ ওচৰ চুবুৰীয়া নহয়, এইবোৰ দূৰৰ পৰা আহে, বাইকেৰে বা কিবাৰে পেলাই থৈ গুচি যায় তেওঁলোকে। এইবোৰ চাওক, এনেকৈ গোটেই নালাটো বন্ধ হৈ আছে। মানে ইমান ধুনীয়া জেগাখিনি, এই জেগাখিনি তেওঁলোকে লেতেৰা কৰি থৈ গুচি যায়। আৰু এইবোৰ স্কুটি বা বাইকত আহি, এয়া আমাৰ নিজৰ জেগা হয়। আৰু ইয়াত GMCৰ মিউনিচিপালিটিৰ মানুহে বহুত চাফ চিকুণ কৰে জেগাবোৰ। ইমান ধুনীয়া পাহাৰীয়া পৰিৱেশ, গছ গছনিৰে ভৰা, ইমান ভাল জেগাতো আমাৰ এচাম অসভ্য মানুহ আছে, যি মানুহবোৰে এনেদৰে ডাষ্টবিনৰ টোপোলাবোৰ আনি ইয়াত পেলাই থৈ যায়। তেওঁলোকে চাফা কৰি থৈ যায় আৰু পিছে পিছে আহি পেলাই এনেকৈ লেতেৰাবোৰ কৰি থৈ যায়। তেওঁলোকৰ ইমান লেতেৰা মনৰ মানুহ এচাম আছে, আৰু তেওঁলোকৰ এই কামটো কৰি কি ভাল পায় নাজানো, কিন্তু তেওঁলোকৰ বিচাৰ কৰি দিয়ক, এনেকুৱা কামবোৰ কৰিব নালাগে। ইয়াত মিউনিচিপালিটি মানুহ আহি বহুত কষ্ট কৰি এইবোৰ চাফা চিকুণ কৰি থৈ যায়, আৰু লগে এচাম মানুহ আহি এনেকৈ ঘৰৰ লেতেৰাবোৰ আনি এনেকৈ ৰাস্তাত পেলাই থৈ যায়। সেইবোৰ দেখি দেখি বেয়া লাগে, সেইবাবে এই ভিডিঅ'টো বনাইছোঁ, তেওঁলোকক শ্বেয়াৰ কৰি দিয়ক যাতে এনেকুৱা কামবোৰ নকৰক। নিজৰ ঘৰখনৰ লগতে নিজৰ এৰিয়াবোৰ চাফ চিকুণ কৰি ৰাখক, পৰিৱেশটো ভাল কৰি ৰাখক। ইমান ধুনীয়া গছ গছনি, ইমান ভাল জেগা, যাতে ইয়ালৈ আহিলে কোনোবাই ভাল দেখে জেগা, তাৰ কাৰণে জেগা চিকুণ কৰি ৰখাৰ ব্যৱস্থা কৰক। যিখিনি মানুহে এই কামবোৰ কৰে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক, এনেকুৱা কাম নকৰিব। ডাষ্টবিন ক'ৰবাত বিচাৰি ইমান ধুনীয়া জেগাখিনি গছ গছনিৰে ভৰা, ইমান ভালকৈ মিউনিচিপালিটিৰ মানুহে সদায় চাফা কৰে, সপ্তাহত দুবাৰ তিনিবাৰ চাফা কৰে। কিন্তু আমাৰ এচাম বহুত পচা মন, তেওঁলোকৰ বহুত লেতেৰা মনৰ মানুহ আছে, যি এনেকৈ আনি টোপোলাবোৰ ইয়াত পেলাই পেলাই থৈ যায়। ইয়াত টোপোলা আছে, ইয়াত টোপোলা আছে, গোটেই নালাটো এনেকৈ বন্ধ কৰি থৈ যায়। বেয়া লাগে দেখি, সেইকাৰণে ভিডিঅ'টো বনাই, ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে এনেকুৱা মনৰ মানুহখিনিয়ে